ফ্ৰেণ্ডছ, আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল যেতিয়া ৰাউণ্ড কলম বান্ধা হয় আৰু ৰাউণ্ড কলম বান্ধোতে এই ৰিঙৰ হুকবিলাক, ৰাউণ্ড ৰিঙৰ হুকবিলাক চাৰিওফালে এইটো হুকবিলাক ঘূৰাই দি কিনে বান্ধিব লাগিব অল্টাৰ কৰি। এনেকৈ চাওক, অল্টাৰ কৰি দি কিনে এই ৰাউণ্ড ৰিংবিলাক বান্ধিব লাগিব। কাৰণ ধৰি লওক আপোনাৰ কলমৰ ৰড আছে 8ডাল, এই 8ডাল ৰডতে এই হুকবিলাক পাব লাগিব, তেতিয়া আপোনাৰ দীৰ্ঘদিনৰ কাৰণে কলমৰ ষ্ট্ৰেণ্ডটো আহিব। কাৰণ স্কোৱাৰৰ কলমটো প্ৰচেছটো বেলেগ, কাৰণ স্কোৱাৰ কলম যিটো আছে এইটো অকল 4 কোণাতে হুকটো দিয়া যায় আৰু মাজৰবিলাকত দিয়া নাযায়। কাৰণ ৰাউণ্ড কলমৰ এইটো মানে চব ৰডত দিলে কলমটোৰ ষ্ট্ৰেংথ বেছি হয় দীৰ্ঘদিনৰ কাৰণে। যদি আপোনালোকে মালিক হৈ মানে ঘৰ এটা বনাইছে, এনেকৈ ডিজাইন দি কলম এটা বনাইছে, তো এইবিলাক চেক কৰিব মিস্ত্ৰী কি কৰি আছে, ক'ত হুক দিছে ক'ত নিদিছে, তো এইবিলাক আপোনালোকে মালিক হৈ চেক কৰিব লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং।